এজন কোঁৱৰে বিষ পান কৰি আত্মহত্যাৰ চেষ্টা কৰিছে। ঘৰে থাকো নাথাকো কিয় কিয় না 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 কি কৰো তুমি যোৱা মই অত্যাচাৰ ৰাজ্যত জীয়াই নাথাকো মৰিম 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 কথা কিলোৱা খাম খাম ৰাতিপুৱা দেখিলে ৰাজমাদেউতা বৰগোহাঁই ডাঙৰীয়া আহিছে। বাৰু ভিতৰলৈ ৰাণ। ডাঙৰীয়া দেউতা ৰাজ কম। राजमाव देता युवा है ডাঙৰীয়াক দেৰ গ'ল পিছে দেশৰে দেখা দিছে। ডাঙৰীয়াৰ ঘৰৰ ফালে ভালনে? হয় ভগৱানে ভালে কুশলে আছো হওক। পিছে মোৰ অজনা ল'ৰাটোকনো কি কৰিব খুজিছে? মইতো বিস্মৃতি চাৰিওফালে হাহাকাৰ উঠিছে। স্বৰ্গদেৱ জ্ঞানে বুজিছে সৎ কথা ক'লে লোকৰ বুদ্ধিত মোক শত্ৰু জনাই দেখে। মই আপোনাকহে খাটিছোঁ। শুনিয়েহে আমাৰ মংগলে কান্দিছে। ইমান অত্যাচাৰ টকাবোৰ পৰাও ধুনীয়া হ'ল। শুনিছোঁ বোলে তুংখনীয়া গদা কোঁৱৰকো হাত দিব খুজিছে। ইমান দূৰ কোঁৱা মৰাৰ পাছে আমাক তল নিয়াব। আপুনি যেনে তেনে ইয়াৰ প্ৰতিকাৰ কৰক ডাঙৰীয়া। প্ৰভু ভগৱন্ত। দেশৰ অৱস্থা বিষম অন্যায় অধৰ্মৰ ফল উঠিছে। দেশত যুঁজ হিংসা চিয়ালত মানুহ চকু হৈছে। মাক বাপেক দুই তিনিটা হাহাকাৰ হাহাকাৰ দেখিব নোৱাৰে হাহাকাৰ। আপুনি কিবা এটা উপায় দিবই যে ৰাজ্যত আৰু কোনো ন্যায়ৰ প্ৰতিষ্ঠা কৰিবলৈ কোনো নাথাকিব। যদি গদাপানী খুলিব লাগে তেন্তে ঠিক জানিবা অনাচাৰ অত্যাচাৰৰ পৰা দেশ ৰাখিব আৰু কোনো নাই। যেনে তেনে বুদ্ধিৰে কলেৰে কৌশলেৰে বুজাই বঢ়াই যিকোনো উপায়েৰে হওক গদাপাল খুলিয়াবই লাগিব। জয়মতী জানি ছোৱালী দেশৰ কথা নিজেই ভালকৈ বুজে। ভাল মই ৰাতিপুৱাতেই তোৰ ওচৰলৈ লৈ সুখী জয়মতীক খাটিবলৈ বতৰা দিম।
গদা পানীক যদি কৰিব নোৱাৰো তেন্তে সেইবাবে তুমি কোন উপায়েৰে গদা পানী ফিল্ম জয়মতী এই কথা কোৱাব লাগে গদা পানী অতি শীঘ্ৰে ফুললৈ পঠাব লাগে কোনটো কি হয় তুমি যাতে এইটো ফলন নকৰে বুজিছা মই আহিলো